নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজিৰ প্ৰথমটো খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ। অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেখেতসকলৰ বাবে এটা খুব ভাল খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে সুখবৰ। তেওঁলোকে 10 মাৰ্চ 2026 29,70,000 যি হিতাধিকাৰী আছে ৰাজ্য চৰকাৰৰ অধীনস্থ, সেই প্ৰতিগৰাকী হিতাধিকাৰীয়ে 9,000কৈ টকা লাভ কৰিব ডাইৰেক্ট DBTৰ জৰিয়তে বেংক একাউণ্টত। আৰু এই আঁচনিখনৰ অধীনত ৰাজ্যৰ প্ৰায় 39,70,000 হিতাধিকাৰী এই আঁচনিখনৰ ধন লাভ কৰিব। অহা 10 মাৰ্চত সকলে তেওঁলোকৰ নিজৰ বেংক একাউণ্টত এই টকা লাভ কৰিব পাৰিব। নেক্সট খবৰটো, জনতাৰ আশীষ বিচাৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো নেতা জন আশীৰ্বাদ বিচাৰি যাত্ৰা কৰিব। আজিৰ এই জন আশীৰ্বাদ যাত্ৰাত টিংখাং বিধানসভা সমষ্টিত অংশগ্ৰহণ কৰিব। 6 মাৰ্চ 2026 দুপৰীয়া 1:30 অৰ্থাৎ 1:30 বজাৰ পৰা দমন তিনিআলি 1:30 বজাত, ফেটিঙৰ তিনিআলিৰ বৰ নামঘৰ 2 বজাত, ৰাজগড় জুৰিয়া আইথান 3:30 বজাত, টিংখাং পেট্ৰল পাম্প 2:30 বজাত, হাপকাইত 3টা বজাত, ৰাজগড় শ্বহীদ বেদী তিনিআলি আবেলি 4টা বজাত, দিৰাই চাহ বাগিচা 4টা বজাত, বামুণবাৰী তিনিআলি 5টা বজাত, মৰাণ 5:30 বজাত এই জন আশীৰ্বাদ বিচাৰি যাত্ৰা কৰিব। ৰাজ্যৰ অধীনস্থ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে গণ্যমান্য ব্যক্তিসকলে এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। নেক্সট খবৰটো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে কাছমাৰী ঘাটত থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো আমি নতুনকৈ নিৰ্মাণ কৰিম। প্ৰতিমূৰ্তিটোৱে গুৱাহাটীক চাই আছে, কিন্তু হ'ব লাগিছিল ধুবুৰীক চাই থকা, কাৰণ মোগল সেইফালৰ পৰা আহিছিল। যিটো প্ৰতিমূৰ্তি বনালে এনেকুৱা লাগে যেন লাচিত বৰফুকন সেই ধুবুৰীৰ পৰা আহিছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল এই কথাটো। নেক্সট বাতৰিটো লৈছোঁ, উজলি উঠা এটি হাঁহি, য'ত 5,218 কণমানিৰ জন্মগত হৃদৰোগৰ বিনামূলীয়া অস্ত্ৰোপচাৰ সম্পন্ন, 562 গৰাকী ফটা ওঠ আৰু তালুৰ অস্ত্ৰোপচাৰ। নেক্সট বাতৰিটো আপোনালোকৰ মাজত লৈ আহিছোঁ। মাননীয় মন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়া আৰু মাননীয় বিধায়ক শ্ৰীযুত তেৰছ গোৱালা ডাঙৰীয়ালৈ অফুৰন্ত শুভেচ্ছা। য'ত সমাগত ৰাজ্যসভা নিৰ্বাচনত অসমৰ 2খন আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে লাভ কৰিছিল। আৰু এই দুয়োগৰাকী প্ৰাৰ্থী মাননীয় মন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়া আৰু মাননীয় বিধায়ক শ্ৰীযুত তেৰছ গোৱালাই য'ত সমাগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসমৰ 2খন আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ হৈ মনোনীত লাভ কৰিছিল। নেক্সট খবৰটো লৈ আহিছোঁ আপোনালোকৰ মাজত, চাহ জনজাতি আৰু আদিবাসী ছাত্ৰ ছাত্ৰীসকলৰ জলপানী আৰু শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ শ্বহীদ দয়াল দাম পনিকা স্ব-নিয়োজন আঁচনিৰ অধীনত আৰ্থিক অনুদান প্ৰদান অনুষ্ঠান, য'ত 2025-26 বৰ্ষত বিভিন্ন
2025-26 বৰ্ষত বিভিন্ন শিতানত জলপানী আৰু আৰ্থিক সাহায্য প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী হিতাধিকাৰীৰ সংখ্যা সমূহ তলত উল্লেখ কৰা হ'ল। প্ৰাক-প্ৰৱেশিকা জলপানী ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ সংখ্যা 8,070। মুঠ অনুমোদনৰ পৰিমাণ 242.10 লাখ। চাইমন সিংহৰ প্ৰৱেশোত্তৰ ছাত্ৰ-ছাত্ৰীলৈ বিশেষ জলপানী 9,157 সংখ্যা আৰু 918.70 লাখ টকা। প্ৰৱেশিকাত্তৰ জলপানী 23,151 আৰু লাখত 1,391.31 টকা। 31 লাখ। উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান 4,470 সংখ্যা আৰু লাখত 1,156.05। আৰু এই যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে থাকিব শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, স্মৃতি শ্বাহ জনজাতি আৰু আদিবাসী কল্যাণ ইত্যাদি বিভাগ। অহা 6 মাৰ্চ 2026 চনৰ দিনৰ 11 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰেক্ষাগৃহত এই অনুষ্ঠানটোত উদ্বোধন কৰিব। পৰৱৰ্তী খবৰ। আজিৰ শেহতীয়া বাতৰি কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশিত অৰুণোদয় 3.0 On 10 March 2026, Assam to create history in disbursal of social welfare benefit. অসমৰ ক্ৰিয়েট কৰিব য'ত বেনিফিট পাব সামাজিকভাৱে মহিলাসকলে এণ্ড ষ্ট্ৰাইটিং 40 লাখ অৰুণোদয় পৰিয়ালছ এক্ৰছ আছাম। অসমৰ প্ৰায় 40 লাখ পৰিয়ালে এই অৰুণোদয় আঁচনিৰ 3.0 টকা লাভ কৰিব। এণ্ড কনচলিডেটেড এমাউণ্ট অফ নিৰ্ধাৰিত যি পৰিমাণ 9,000 টকা টু বি ডিছবাৰ্ছ টু ইচ অফ 40 লাখ অৰুণোদয় পৰিয়াল। আৰু প্ৰতিগৰাকী পৰিয়ালে এই টকা লাভ কৰিব 9,000 টকাকৈ। আৰু টোটেল আউটলে আৰু টোটেল হ'ব 3,600 কৰোৰ টকা খৰচ হ'ব এই আঁচনিৰ জৰিয়তে। ষ্টেট ৱাইজ চেলিব্ৰেশ্যন অভাৰ 3,800 চিমুলেশ্যন পাব্লিক ইভেণ্ট টু বি অৰ্গেনাইজ এক্ৰছ। আৰু এই আঁচনিখনৰ গাঁও সভা পঞ্চায়তৰ জৰিয়তে আৰবান ৱাৰ্ডছ ভিলেজ কাউন্সিল ডেভেলপমেণ্ট VCDCৰ জৰিয়তে ভিলেজ ডেভেলপমেণ্ট কমিটি VCDC আৰু অট'নমাছ কাউন্সিল কনষ্টিটিউশ্যন ইয়াৰ জৰিয়তে এই আঁচনিখনৰ টকাসমূহ লাভ কৰিব পাৰিব। খুব এটা ডাঙৰ খবৰ। ধন্যবাদ।